নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ক্লাছ 10 আৰু 12ত আপোনালোকৰ যি সিলেবাছ আছিল সেই সিলেবাছ ৰিডাকশ্যন কৰা হ'ব। আপোনালোকৰ যি সিলেবাছ আছিল 15% ৰিডাকশ্যন কৰা হ'ব। তাৰে 60% আপোনালোকৰ থিয়ৰী থাকিব আৰু 40% ইণ্টাৰনেল এছেছমেণ্ট থাকিব, অৰ্থাৎ আপোনালোকৰ যিবোৰ প্ৰেক্টিকেল থাকে তেনেকুৱা ধৰণৰ থাকিব। এইটো নিয়ম সলনি কৰিব আপোনালোকৰ CBSE আপোনালোকৰ CBSE যি বৰ্ড এক্সাম আছে 2025 চনৰ, সেই 25 চনৰ নতুন পদ্ধতি আৰম্ভ হ'ব বুলি কৈছে। তেওঁলোকৰ যি সিলেবাছ আছে সিলেবাছৰ সালসলনি কৰি 60% থিয়ৰীৰ কাৰণে আৰু 40% আপোনালোকৰ ইণ্টাৰনেল এছেছমেণ্ট, যেনেধৰণৰ আপোনালোকৰ প্ৰেক্টিকেল হয়, কিবা এছাইনমেণ্ট ছাবমিট কৰা, সেইবিলাক আপোনালোকৰ 40% থাকিব আৰু 60% আপোনালোকৰ যি থিয়ৰী এক্সাম হয় তেনেকুৱা ধৰণৰ তাত বেছ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক দিয়া হ'ব। 60% হয়তো আপোনালোকৰ থিয়ৰী থাকিব পাৰে, নহ'লে আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যনো থাকিব পাৰে। তেওঁলোকে এইটো নিয়ম বনাইছে যে অহা 2025 বৰ্ষৰ যি CBSE 10 আৰু 12ৰ এক্সাম অনুষ্ঠিত হ'ব, এই এক্সামত আপোনালোকৰ 60% থিয়ৰী হ'ব আৰু 40% আপোনালোকৰ ইণ্টাৰনেল এছেছমেণ্ট অথবা আপোনাৰ প্ৰেক্টিকেল মিলাই পেলাই আপোনাক 40% আপোনালোকৰ দিয়া হ'ব। যিটো মাৰ্কছ থাকিব তাৰ 60% আপোনালোকৰ থিয়ৰী আৰু তাৰ 40% আপোনালোকৰ ইণ্টাৰনেল এছেছমেণ্ট। এইখিনি কথা তেওঁলোকৰ CBSE ফালৰ পৰা জনোৱা হৈছে, গতিকে আপোনালোকে চাব পাৰে।